সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নাম? নন্দিনীশ্ৰী দাসী। আপুনি ক'ৰ পৰা আহিছে? গণেশগুৰি হেঙেৰাবাৰী। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? মই 25 ফেব্ৰুৱাৰী 2020। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই তেতিয়া শ্ৰীকৃষ্ণ, শিৱ,
33 কৰোৰ দেৱ দেৱী দেৱতাৰ পূজা সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? মই প্ৰথমতে গুৰু ধাৰণ কৰিছিলোঁ। মই পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ আগতে মই 3 গৰাকী গুৰু ধাৰণ কৰিছিলোঁ আৰু গুৰু ধাৰণ কৰি পেলাই মই পূজা কৰিছিলোঁ তেওঁলোক। আৰু সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই যেতিয়া প্ৰথম গুৰু ধাৰণ কৰিছিলোঁ, তেখেত আছিলে গুৰুমা আছিলে, বুলবুলি ফাংচু আছিলে তেওঁৰ নামটো। তেওঁ মানে শাসন শিৱ পূজা কৰিছিলে। তেওঁ মধু খাইছিলে, মাংসও খাইছিলে, মাছ মাংস চব খাইছিলে। তেতিয়া মানে মই তেতিয়া ভেজিটেৰিয়ান আছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। তেতিয়া মই গীতাও পঢ়িছিলোঁ। তেতিয়া মোৰ মানে তেখেতে যে মাছ মাংস মদিৰা পান কৰে সেইটো মই পচন্দ কৰা নাছিলোঁ। তেতিয়া মোক প্ৰশ্ন কৰিলে কৈছিলে কি মই মানে শ্মশান শিৱ পূজা কৰোঁ, গতিকে সেইবিলাক খাব পাৰি, একো নহয় এনেকৈ বুলি ক'লে। তেতিয়া মানে মই সেই কথাটো মানে সহজভাৱে ল'ব পৰা নাছিলোঁ। তেতিয়া মই গুৰু মা সলনি কৰিলোঁ, নিৰলা কলিতা বুলি দ্বিতীয়গৰাকী। আৰু তেখেতে কিন্তু মাছ মাংস নাখাইছিলে, মানে বহুত মানে অমায়িক আছিলে। কিন্তু তেখেতে গুৰু মন্ত্ৰ কোনো দিয়া নাছিলে। মোৰ পৰিয়ালত এটা পৰিঘটনা বুলিয়ে ক'ব লাগিব, এটাৰ পিছত এটা ঘটনা ঘটি আছিলে। এজনৰ পিছত এজন মানুহৰ মৃত্যু হৈ আছিলে আমাৰ ঘৰত। আৰু সেইখিনি সময়ত মানে এটা শ্ৰাদ্ধ কৰি উঠাৰ পিছত আৰু 2-1 বছৰমান পিছতে আৰু এজনৰ মৃত্যু হৈছিলে। সেই মৃত্যুৰ বিভীষিকা যিটো আমাৰ ঘৰত চলি আছিলে সেইটো বন্ধ হোৱা নাছিলে। সেইকাৰণে মই এটা গুৰু এৰি পেলাই আন এটা গুৰু পেলাই আৰু ইটো গুৰু এনেকৈ ধাৰণ কৰিব লগা হ'ল। তাৰপাছত তৃতীয় গুৰুজন হ'ল বৃন্দাবনৰ দৈৱকীনন্দন ঠাকুৰজী আছিলে। যিহেতু মোৰ আগতে 3টা গুৰু ধাৰণ কৰা, মই মন্দিৰত বহিছিলোঁ, চোৱা চিতা কৰিছিলোঁ। মানুহবিলাকে মোৰ ওচৰত বিপদে আপদে আহিছিলে। কাৰোবাৰ যদি পাগল হৈছে, কাৰোবাৰ কিবা বিপদ আপদ হৈছে, তেওঁলোকে মোৰ ওচৰত আহিছিলে। আৰু তেতিয়া মোৰ মন্দিৰ আছে ঘৰত, ডাঙৰ মন্দিৰ, তাতে তেওঁলোকক চাব আহিছিলে। তেওঁলোকে কিছুমানে পাগল পৰ্যন্ত আৰোগ্য হৈছিলে। তেতিয়া পাগল আৰোগ্য হৈছিলে। আৰু তাৰপাছত বিভিন্ন ৰোগ ব্যাধি, ঘৰুৱা সমস্যা, ল'ৰা হেৰাইছে, সেইবোৰো তাৰমানে আনি দিয়েছিলোঁ সেইখিনি সময়ত যেতিয়া ভক্তি কৰি আছিলোঁ। কালৰ ভক্তি বুলিয়ে ক'ব লাগিব। এতিয়াতো পূজ্য গুৰুজীৰ চৰণত অহাৰ পিছত কালৰ ভক্তি বুলিয়ে ক'ব লাগিব, কালৰ সিদ্ধি শক্তি বুলিয়ে ক'ব লাগিব। সেই শক্তি দি তাৰমানে সেইবোৰ চলি আছিলে। গতিকেলৈ যদিও মানে সেইবিলাক ভক্তি দি সেইবিলাক চলি আছিলে, সেইবোৰ ফল পাই আছিলোঁ। কিন্তু ঘৰত যিটো মৃত্যুৰ বিভীষিকা চলি আছিলে, তাৰ পিছত এটা যিটো মৃত্যু হৈ আছিলে ঘৰত, মানে শ্ৰাদ্ধ কৰি কৰি ভাগৰি গৈছোঁ। মানে এটা শ্ৰাদ্ধ কৰি উঠি আৰু এটা শ্ৰাদ্ধ কৰিব লাগে, মানে উন্নতি বুলি কোনো নামেই নাছিলে। আৰু ঘৰত সদায় কাজিয়া পেচাল, কোনো শান্তি বোলা বস্তু, শান্তি আমি মুখে দেখা নাছিলোঁ, এনেকুৱা অৱস্থা। তেতিয়া মোৰ নিজক মনতে বহুত প্ৰশ্ন জাগিছিলে যে ইমান ভক্তি কৰোঁ, ইমান ব্ৰত ৰাখোঁ, ইমান 1 মাহলৈকে ভোজন নকৰোঁ, ফলাহাৰ ধাৰণ কৰি কৰি মানে মই ভক্তি কৰিছিলোঁ। আৰু যেতিয়া কামাখ্যাত যেতিয়া অম্বুবাচী মেলা হয়, অম্বুবাচীত 4 দিনলৈকে মই ভোজন নকৰাকৈ চলিছিলোঁ। ইমান কঠোৰ ভক্তি কৰাৰ পিছতো কিয় মই মৃত্যু ৰখাব পৰা নাছিলোঁ পৰিয়ালৰ। তো তেতিয়া মই বহুত প্ৰশ্ন জাগিছিলে। আৰু মই তেতিয়া মাৰ্বল পাথৰৰ মূৰ্তি, পিতলৰ মূৰ্তি, ৰূপৰ মূৰ্তি এইবিলাকত পূজা কৰিছিলোঁ, দেৱ দেৱী দেৱতাবিলাকক। তাৰপিছত পূজা কৰাৰ পিছত তেতিয়া মোৰ 50% যেতিয়া দিব্যদৃষ্টি আছিলে, তেতিয়া মই দেখা পাওঁ যে এজন মানে লম্বা চোলা পিন্ধা, পিছত মই গম পাইছোঁ সেইজন কাল বুলি। তাৰপিছত লম্বা চোলা পিন্ধা এজনে, সি দুৰ্গা হয়, সিয়ে শিৱ ৰূপ ধাৰণ কৰে, সিয়ে দেৱ দেৱী দেৱতাৰ ৰূপ ধাৰণ কৰি পেলাই এজনে পূজা খাই আছে মোৰ। মইতো চকু দৰ্শন কৰিলোঁ। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মই যেতিয়া দেখা পালোঁ যে এজনেই মোৰ পূজা খাই আছে, তেতিয়া যিহেতু মোৰ 50% দিব্যদৃষ্টি আছে, তেতিয়া মই তেখেতক প্ৰশ্ন কৰিলোঁ, তুমি কোন হয়? মই যিবিলাক দেৱ দেৱী দেৱতাক পূজা কৰি আছোঁ, সিহঁতৰ ৰূপ ধাৰণ কৰি তুমি যে মোৰ পূজা খাই আছা, তুমি কোন হয়? নে তুমি জিন হয়, নে বিৰা হয়, নে কোনোবাই তোমাক মোক জাপি দিছে? তেতিয়া কোন হয়? তেতিয়া সেই উত্তৰ নিদিয়ে আৰু খুব মিছা কথা কয় আৰু মানে খুব অশ্লীল শব্দ কয় বস্তুটোৱে। মই তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে তেতিয়া কিন্তু তেখেত কাল হয় বুলি জনা নাছিলোঁ। তাৰ পাছত যেতিয়া মই ভীমাশংকৰ মন্দিৰত পূজা কৰিব গ'লোঁ, এই যিখন মানে পামহিত আছে, তেখেতক মানে তাতো মই তেখেতকে দেখা পাইছোঁ বহি থকা। আৰু যেতিয়া মানুহবিলাকৰ মন্দিৰ থাপনাবিলাক যেতিয়া যাওঁ, সেই থাপনা মন্দিৰতো সেইজনেই বহি আছে। তেতিয়া মই পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত আহাই নাই। তেতিয়া মোৰ প্ৰশ্ন জাগিল, এজন হয় কোন? ইয়ে দেখোন চব মন্দিৰবিলাকত, থাপনাবিলাকত, মূৰ্তিবিলাকত সোমাই পূজা খাই আছে, এজনে দেখোন। তেতিয়া পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত নাহাৰ আগতে মই সেইখিনি দেখা পাইছোঁ। তেতিয়া মই আৰু পূজা কৰা বাদ দি দিছোঁ ঘৰত। মই মনসা মূৰ্তিও মই ভীমাশংকৰ মন্দিৰত প্ৰদান কৰিছিলোঁ, নাম কীৰ্তন দিয়াইছিলোঁ, মূৰ্তি প্ৰদান কৰিছোঁ। সেনেকুৱা মই কাৰোবাৰ মনসাৰ পিতলৰ মূৰ্তি দান কৰিছোঁ। এনেকুৱা কৰা স্বত্বেও মই ইমান বেয়া ফল পাইছোঁ।
কি কৰা নাই মই সব কৰিছিলোঁ তাৰপিছত যেতিয়া গম পালোঁ যে মূৰ্তিবিলাকত ইহুই পূজা খাই আছে তেতিয়া মই মূৰ্তিবিলাকত পূজা কৰা বাদ দি দিলোঁ বাদ দি পেলাই তেতিয়া মই শুনিছিলোঁ আগত অলপ মানে কাৰোবাৰ মুখেদি শুনিছিলোঁ যে দেৱ দেৱী দেৱতাতকৈও ওপৰৰ কোনোবা এটা শক্তি আছে কোনোবা এটা শক্তি আছে তেওঁৰ নাম পৰমাত্মা বুলি মানে মোৰ মনত পৰিল তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ এনেকুৱা বেকা হৈ লৈছোঁ মূৰ্তি এফালে আছে মই এনেকৈ বেকা হৈ লৈছোঁ বেকা হ'লে ওপৰৰ ফালে চাই কৈছোঁ হে পৰমাত্মা বুলি কোনোবা এটা শক্তি আছে যি দেৱ দেৱী দেৱতাৰো ওপৰৰ হয় তেতিয়া মই তেওঁক প্ৰাৰ্থনা কৰিব আৰম্ভ কৰিলোঁ কৰিবলৈ মই কৈছোঁ যে ইয়াততো মই যি দেৱ দেৱী দেৱতা মূৰ্তিবিলাকত পূজা কৰি আছিলোঁ এজনে দেখোন চব দেৱ দেৱী দেৱতাৰ মানে ৰূপ ধাৰণ কৰি পূজা খাই আছে আৰু এও দেখোন ইমান মিছা কথা কয় ভগৱানেতো মিছা কথা নকয় ইমান অশ্লীল শব্দ মুখেদি গৈ ভগৱানেতো কেতিয়াও অশ্লীল শব্দ ক'বই নোৱাৰে তেতিয়া মানে মই কি কৰিলোঁ কিন্তু ভৰিখন মাটিত নালাগে আপুনি যিটো বস্তু আপুনি দিব্যদৃষ্টিয়ে দেখিছিলে সেইটো ভৰিখন মাটিত নালাগে তাৰ পাছত গৈ পেলাই কি হ'ল মই পৰমাত্মাক প্ৰাৰ্থনা কৰিব ধৰিলোঁ তাৰপাছত ধৰাৰ পাছত সেনেকৈ আৰু মৃত্যু চিলচিলে এটাৰ পিছত এটা শ্ৰাদ্ধ কৰি পেলাই আৰু এটা শ্ৰাদ্ধ কৰিব লাগে আৰু 2 বছৰ মানৰ পিছত আৰু এটা শ্ৰাদ্ধ কৰি এতিয়া মাত্ৰ 3জন বাচি আছোঁ মা দেউতাৰ সন্তান 3জন মাত্ৰ বাচি আছোঁ এতিয়া বৰ্তমানলৈকে এনেকুৱাকৈ মানে মৰি গৈছে ঘৰত তাৰ পাছত মানে বিৰক্ত হৈ গ'লোঁ তাৰপাছত এনেকৈ মানে হেৰি আহিলে মানে ছ'চিয়েল মিডিয়াত খুব এক্টিভ আছিলোঁ মই ছ'চিয়েল মিডিয়াত মোক মানে দিন ৰাত মই মোবাইলতে বিজি আছিলোঁ তেতিয়া মানে দেখা পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ আৰু ওপৰৰ কোনো আছে বুলিতো আমি নাজানোৱে কেনেকৈ সম্ভৱ হ'ব পাৰে তেতিয়া মোৰ প্ৰশ্ন জাগিলে আমিতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে অল ইন অল বুলি জানিছিলোঁ আৰু শ্ৰীকৃষ্ণই অল ইন অল শ্ৰীকৃষ্ণই পৰমাত্মা তেওঁতকৈ আৰু ওপৰত কোনোবা আছে বুলিতো আমি নাজানো তেতিয়া মই যি একাউণ্টৰ পৰা সেই মানে সৎসংটো আহিছিলে সেই একাউণ্টৰ ভিতৰত সোমাই গৈ সেই একাউণ্টটোত মানে গোটেইবিলাক সৎসং চাবলৈ আৰম্ভ কৰিলোঁ তাৰপাছত আকৌ ছ'চিয়েল মিডিয়াত বেলেগেও যিবিলাক মানে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে সেইবিলাকো মই এফালৰ পৰা চাব আৰম্ভ কৰিলোঁ আৰু সেই সৎসংবিলাক এনেকুৱা হৈছিলে মোৰ অফিচলৈ যাওঁতে 2.5 ঘণ্টা আহোঁতে 2.5 ঘণ্টা লাগে তেতিয়া মানে সেই 2.5 ঘণ্টা মই হেডফোন লৈ অকল গুৰুজীৰ সৎসঙে শুনিছিলোঁ আনকি অফিচৰ মাজত অলপ যদি টিফিন টাইম পাওঁ মই টিফিন খোৱা নাছিলোঁ গুৰুজীৰ সৎসং শুনিছিলোঁ শুনোতে এনেকুৱা হৈ গ'ল ৰাতিও মানে শোৱাৰ আগমুহূৰ্তলৈকে যেতিয়ালৈকে মই ভাত খাই পেলাই বিচনাত পৰিছোঁ তেতিয়াৰ পৰা সৎসং আৰম্ভ হয় গুৰুজীৰ টোপনি নোযোৱালৈকে গুৰুজীৰ সৎসং শুনিছিলোঁ মই ৰাতিটো কেইটা বজাত শুওঁ তাৰ নাপাত্তা গতিকেলৈ গোটেই ৰাতিও বুলি ক'ব পাৰি কেতিয়াবা মই গুৰুজীৰ সৎসং শুনিয়ে মানে কটাই দিছিলোঁ শুনোতে গুৰুজীৰ সৎসং দিন ৰাত শুনোতে এনেকুৱা হৈ গ'ল নাই মানে গুৰুজীৰ চৰণত যাব লাগিব মই মানে ডিচিশ্যন ল'লোঁ যে মই গুৰুজীৰ চৰণত যাম মই গুৰুজীৰ দীক্ষা ল'ম পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম মই পুৰা দৃঢ় নিশ্চয় কৰিলোঁ মই নিজকে তেতিয়া কাৰণ কিয় দৃঢ় নিশ্চয় কৰিলোঁ কাৰণ পূজ্য ৰামপালজী গুৰুদেৱে বেদ গীতা গোটেই ফালি মানে চেপ্টাৰ ৱাইজ আঙুলি দি পেলাই শিকাইছে যে এইটোত এনেকৈ লিখা আছে এইটোত এনেকুৱা লিখা আছে তেতিয়া মানে মই বহুত কিছুমান শাস্ত্ৰত যিবিলাক মই আগত পঢ়িছিলোঁ যিবিলাক বুজি পোৱা নাছিলোঁ উলট পালট লাগিছিলে এইটোৰ লগত এইটো মিল নাথাকে এইটোৰ লগত এইটো মিনিঙৰ মিল নাথাকে সেইবিলাক মোৰ আগৰ পৰা মানে বহুত কুৱেশ্যন জাগা আছিলে গুৰুজীৰ সৎসংবিলাকত মই সকলো প্ৰশ্নৰে মই উত্তৰ পাই গৈছিলোঁ তেতিয়া মই মানে চিয়'ৰ হ'লোঁ যে মই গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ চৰণত যাম আৰু পূজ্য ৰামপালজী গুৰুজীৰ দীক্ষা ল'ম বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কিবা লাভ পাইছেনে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই প্ৰতিদিনে প্ৰতিটো ক্ষেত্ৰতে লাভ পাইছোঁ বুলি ক'ব পাৰি কাৰণ কিয় জীৱনটো এটা সংগ্ৰামৰ দৰে প্ৰতিটো ক্ষেত্ৰতে বিপদ আহে কাৰণ কালৰ ৰাজ্য না বিপদৰ একদম চাৰিওফালে ঘেৰি থাকে প্ৰতিটো বিপদতে প্ৰতিটো পলতে মোক পৰমাত্মা ৰামপালজী গুৰুদেৱে সহায় কৰিছে যমলোক দেখি গৈছোঁ যমৰ খাতা দেখি গৈছোঁ কালৰ লোক দেখি গৈছোঁ কিন্তু মই কালৰ লোকত প্ৰৱেশ কৰা নাই তাৰ পাছত আকৌ পৃথিৱী আমাৰ যিখন পৃথিৱী আছে সেনেকুৱা নিচিনা আৰু বেলেগ পৃথিৱীবিলাককো মই দৰ্শন কৰিছোঁ পূজ্য ৰামপালজী গুৰুদেৱে মোক অমৰ লোকলৈও লৈ গৈছে সৎলোকত অমৰলোক কেনেকুৱা সেই অমৰ লোকটো ক'বলৈ গ'লে মোক মানে প্ৰথম গুৰু মন্ত্ৰৰ পিছতে লৈ গৈছে ছতনামলৈকে নহয় তাৰ আগতে মোক লৈ গৈছে গুৰুজীয়ে প্ৰথম গুৰু মন্ত্ৰতে মোৰ ঠাৰ্ট পাপৰ গাঁঠি ফাটিছে মই তাৰ পাছত লৈ পেলাই গুৰুজীয়ে লৈ গ'ল অমৰ লোকত গৈ পেলাই দেখুৱাইছে মানে মোৰটো চান্দিৰ মেহেল ৰূপৰ মানে মেহেল হয় বম মেহেল তাৰ পাছত তাত মানে ধুনীয়াকৈ সোফা টোফা আছে তাৰপাছত কৈ পেলাই কৈছে তুম জব আওগে হিন্দীত কৈছে গুৰুজীয়ে তো মানে ৰামপালজী গুৰুদেৱে হিন্দীত কৈছে যে কি বুলি কয় তুম জব আওগে यहाँ रहोगे यही तुम्हारा घर है
যেতিয়া গুৰুজীয়ে এনেকৈ ক'লে মই ঘৰটো হেৰি কৰিলোঁ, চালোঁ। তাৰপাছত আকৌ গাখীৰৰ নদী আছে, গাখীৰৰ নদীত মই সাঁতুৰিছিলোঁ। তাত এটা মোৰ ইণ্টাৰেষ্টিং ঘটনা ঘটিছিলে। যেতিয়া মই গাখীৰৰ নদীত সাঁতুৰি আছিলোঁ, সাঁতুৰি থাকোঁতে কি হৈছিলে, মই তেতিয়া ভাব আহিলে আমাৰতো পৃথিৱীত গাখীৰ পাবলৈ নাই, হয়নে নহয়, আৰু ইমান দাম, আৰু পিয়ৰ গাখীৰ পাবলৈ নাই। গতিকেলৈ ইয়াতে গাখীৰ পাইছোঁ, ইয়াতে খাই লোৱা ভাল আগতে। গতিকেলৈ মই সাঁতোৰাৰ আগত মই একদম পাৰে মানে মই গাখীৰবিলাক খাইছোঁ তাৰমানে। তাৰপাছত গাখীৰবিলাক খাই লৈছোঁ। মই বোলে আগতে ইয়াতে চান্স পাওঁতে মই খাই লোৱাই ভাল। এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে যিহেতু আপুনি কৈ আছে এই ঘটনাবিলাক আপোনাৰ বাস্তৱিক জীৱনত হৈছিল নে আপোনাৰ সপোনৰ কথা কৈছে আপুনি? সপোনৰ নহয়, একদম চকু দিন দুপৰৰ ঘটনা কৈ আছোঁ মই, চকু, সপোন নহয়। লোক মোৰ জমৰ খাটা ব্লেংক হৈছে, সেইটো মই চকু দৰ্শন কৰিছোঁ। তপ্তশিলা নৰক চকু দৰ্শন কৰিছোঁ মই। তপ্তশিলা নৰকত কেনেকৈ লৈ যায় চাবগেনি মাৰি মাৰি জীৱাত্মাবিলাকক, সেইবিলাকো দৰ্শন কৰিছোঁ। ইমান বৃহৎ লাভ পাইছোঁ মই। সৰ্বশ্ৰেষ্ঠ লাভ মোক পৰমাত্মাই বহুত কৃপা কৰি, ৰামপালজী গুৰুদেৱে মোক বহুত কৃপা কৰি মোক এইবিলাক ফল দিছে। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি অমৰ লোক দৰ্শন কৰাৰ কথা ক'লে। আপোনাৰ কথাবিলাক শুনি হয়তো আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে তেওঁলোকে হয়তো মানি ল'বলৈ কঠিন পাব। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মুখ্য সম্ভৱ হয়নে? সম্ভৱ নহয়। গুৰু ধাৰণ নকৰাকৈ ফলে লাভ নহয়। মুক্তিটো ক'ৰ পৰা হ'ব? গুৰুটো ধাৰণ কৰিবই লাগিব, কাৰণ গুৰুহে মানে দিক নিৰ্ণয় কৰিব। দিকটো কোনে দেখাব? এইটো কৰিব লাগিব, এইটো মাতিব লাগিব, এইটো পূজা কৰিব লাগিব, কোনে দেখাব? আমিতো যিটো মানে তত্ত্বজ্ঞান বুলি কয়, যিটো আমাৰ জ্ঞান গংগাখন আমাৰ তত্ত্বজ্ঞানৰ ভাণ্ডাৰ হয়, সেই যিটো তত্ত্বজ্ঞান পৰমাত্মা ৰামপালজী গুৰুদেৱে দি আছে, সেই তত্ত্বজ্ঞান আমাৰ কাৰো ওচৰতে নাই। আছিল জানো? শুদ্ধ মিনিঙৰ সৈতে কোনোবাই দিব পাৰিছিলেনে? গীতাখনৰ কথাই কৈছোঁ। গীতাখনৰ সংস্কৃতত আছে বেলেগ, ভাঙনিবিলাকত আছে বেলেগ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ। ব্ৰজ মানে শ্ৰীকৃষ্ণই কৈছে যাব দিছে, পৰমাত্মা সচিদানন্দ তাতে যাব দিছে, কিন্তু তাতে কি লিখা আছে? চব ধৰ্ম ত্যাগ কৰি মোৰ চৰণত আহ বুলি ভাঙনিত কৰি থোৱা আছে। গতিকেলৈ ধৰ্মশাস্ত্ৰবিলাক বা বেদ, আমাৰ যিবিলাক আমাৰ মেইন যিবিলাক আমাৰ বেদ আৰু আমাৰ ধৰ্মৰ যিবিলাক আমাৰ মূল আধাৰ, সেইটো হ'ল গীতা আৰু বেদ, নহয় জানো? তাত মানে ভাঙনি বেলেগ, সংস্কৃতত মানে আছে বেলেগ, ভাঙনি বেলেগ। আৰু ঠিক তেনেকৈ আমি পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত জানিব পাৰিছোঁ, তেখেতৰ জ্ঞানৰ থ্ৰুদি জানিব পাৰিছোঁ যে কোৰাণতো আৰবীত আছে বেলেগ, ভাঙনিত আছে বেলেগ। তো তেনেকৈ হ'লে সেইটো আমাক শুদ্ধকৈ কোনে দেখুৱালে? আমাৰ পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱে দেখুৱাইছে। গতিকে গুৰুৰ জ্ঞানৰ থ্ৰুদিহে আমি জানিব পাৰিছোঁ যে কবিৰদেৱ পৰমাত্মা হয়, আৰু গীতাখনত এনেকুৱা কৈছে, কোৰাণত এনেকুৱা কৈছে, আমি গুৰু থ্ৰুদিহে জানিব পাৰিলোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে আপোনালোকক কোন শাস্ত্ৰৰ আধাৰত ভক্তি বিধি প্ৰদান কৰে? আমাৰ গীতা শাস্ত্ৰৰ আধাৰত আৰু বেদৰ শাস্ত্ৰৰ আধাৰত। এইটো কেনেকৈ সম্ভৱ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন প্ৰকাৰে লাভ পাবলৈ সক্ষম হৈছে। এইটো কাৰণে সম্ভৱ হৈছে, প্ৰথমতে জ্বৰটো উলিয়াব লাগিব। বিপদ আপদ, বেমাৰ আজাৰ, আৰু ধৰ যিবিলাক আমাৰ সমাজত আমাৰ পৃথিৱীত যিবিলাক সংঘটিত হৈ থাকে দুৰ্ঘটনা, এইবোৰ কিয় হয়? গুৰিটো বিচাৰিব লাগিব আগত। কাৰ কাৰণে হয়? কাল ব্ৰহ্ম চৈতানৰ কাৰণে কি হয়? যুদ্ধ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে বেমাৰ হয়। কাল ব্ৰহ্ম চৈতানৰ কাৰণে সমাজত যিমানবিলাক মানে অশুভ নিজ কৰ্ম বুলি ক'ব লাগিব তেওঁৰ দ্বাৰা সংঘটিত হৈ থাকে। যেতিয়া জ্বৰটো তুমি বিচাৰি পাবা, আমাৰ সেইটো আমাক কোনে দেখুৱাব? আমাৰ গুৰুৱে দেখাব। গতিকেলৈ যেতিয়া তুমি জ্বৰটো বিচাৰি উলিয়াবা, জ্বৰটো উখাৰি দিয়া তুমি। গতিকেলৈ আমাৰ পূজ্য ৰামপালজী গুৰুদেৱে আমাৰ ভক্তিবিধি আৰু মন্ত্ৰত, সেই মন্ত্ৰ আৰু ভক্তিবিধিত এনেকুৱা শক্তি আছে যিয়ে নেকি সেই যিটো জ্বৰৰ পৰা চব অনৰ্থৰ মানে মূল, নিজ কৰ্মৰ মূল, সেই কাল ব্ৰহ্ম চৈতানক গুৰিৰ পৰা উঘালি পেলাব পাৰে। সেইকাৰণে তাৰমানে এই ভক্তিবিধিত লাভ পাইছে মানুহবিলাকে। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী শিক্ষিত মহিলা, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত গুৰু আছে, সেই সকলো হয়তো শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰি আছে। আপুনি কৈছে যে সন্ত ৰামপাল গুৰুমাজৰ ওচৰতে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তিবিধি মন্ত্ৰ আছে, তেখেতে সকলো শাস্ত্ৰৰ প্ৰমাণৰ সৈতে ভক্তিবিধি প্ৰদান কৰা বুলি আপুনি ডাঠিকৈ কৈছে। এই ক্ষেত্ৰত আমাৰ যিসকল দৰ্শক আপোনাক এই চেনেলৰ মাধ্যমেৰে আপোনাক প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰি আছে? কাৰণ চাওক, যিটো আচলতে প্ৰকৃত ভক্তিবিধি সেইটো হ'ল গীতাত আছে, আৰু গীতাত গুৰুমন্ত্ৰটো আছে ক'ড ৱৰ্ডত, আৰু ভক্তিবিধিটো আছে।
কিন্তু সেইটো ভক্তিবিধি হয়, সেইটো যে গুৰু মন্ত্ৰ হয়, আজিলৈকে কোনো ধৰ্মগুৰুৱে তাৰমানে আজিলৈকে ক'ব পৰা নাই। মনুষ্য ধৰ্মগুৰুৰ কথা কৈছোঁ। আৰু পূজ্য পৰমাত্মা ৰামপালজী গুৰুদেৱটো পৰমাত্মা হয়, স্বয়ং পৰমাত্মা হয়। গতিকেলৈ এই ওম তৎসতৰ ফুল ফৰ্মটো কোনো ধৰ্মগুৰুৱে আজিলৈকে হাজাৰ হাজাৰ বছৰৰ পৰা দিব পৰা নাই ফুল ফৰ্মটো। আৰু যিটো গীতাত যে উল্টামুখী পিপল বৃক্ষৰ আহত গছডালৰ যিটো ভক্তিবিধি কোনো ক'ব পৰা নাই, আৰু আহত গছডালৰ প্ৰতিটো অংশ কোনো ক'ব পৰা নাই। যি ভক্তিবিধি গীতাৰ লগত মিল নাই সেইটো ফুল ভক্তিবিধি। যি গুৰু মন্ত্ৰ গীতাৰ ওম তৎসতৰ ফুল মন্ত্ৰৰে আৰম্ভ নহয় সেইটো ভুল ভক্তিবিধি। সেইবিলাক হ'ল কালৰ ভক্তিবিধি। কালৰ ভক্তিবিধি কৰাৰ লগে লগে কালৰ মুখত যাব অট'মেটিকেলি, আৰু জীৱ চৰাচিত যাব। যিটো নেকি গীতাৰ লগত মিল নাই সেইবিলাক যিমান আছে অল অভাৰ ৱৰ্ল্ড, মই কৈছোঁ যদি গীতাৰ লগত মিল নাই, গীতাৰ ওম তৎসত মন্ত্ৰ ফুল ফৰ্মৰ লগত মিল নাই, আৰু যি গীতাৰ যিটো মানে আহত গছৰ যিটো বৃক্ষৰ যিটো ভক্তিবিধি সেইটোৰ লগত মিল নাই, চব ভুল ভক্তিবিধি, চব কালত যাব আৰু কালৰ মুখত ভোজন হৈ পেলাই জীৱ চৰাচিত যাব। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ, স্বয়ং যি পৃথিৱীৰ ওপৰত আপোনালোকে আছে, বাস কৰি আছে, সেই পৃথিৱীখন যিয়ে সৃষ্টি কৰিছে আৰু আপোনালোক মনুষ্যবিলাকক যিয়ে সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তাৰ ৰচনহাৰ মূল মালিক কবিৰ পৰমাত্মা, যি বেদ গীতা সমস্ত ধৰ্মশাস্ত্ৰৰে প্ৰমাণিত হৈছে, সেই কবিৰ পৰমাত্মাক ভক্তি কৰিব আৰম্ভ কৰক। আৰু প্ৰথমতে তত্ত্বদৰ্শী চন বা বা খবৰ গ্ৰহণ কৰিব লাগিব, ধাৰণ কৰিব লাগিব। কাৰণ তত্ত্বদৰ্শী চন বা বা খবৰ সেইজনে হয় যিয়ে গীতাৰ উল্টামুখী আহত বৃক্ষডালৰ প্ৰতিটো অংশ বিতংকৈ ক'ব পাৰে আৰু ওম তৎসত মন্ত্ৰৰ ফুল ফৰ্ম দিব পাৰে। গতিকেলৈ প্ৰথমতে গুৰু ধাৰণ কৰিব লাগিব। গুৰুৰ মাধ্যমেৰে আপোনালোকে কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰিব। আৰু কবিৰ পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত কাল, যাৰ কাৰণে মানুহ বৃদ্ধ হয়, যাৰ কাৰণে বেমাৰ আজাৰ হয়, সেই কাল ব্ৰহ্ম চৈতান তেওঁৰ সেই ভক্তজনৰ ওচৰত কোনোদিনে আহিব সাহস নকৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা বিনামূলীয়াকৈ নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাটো এনেই সহজ, কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গুৰুজীৰ সৎসংবিলাক আহে, তাতে চেণ্ট ৰামপালজী বুলি চাৰ্চ কৰিলে তেখেতৰ সৎসংবিলাক আহিব। আৰু সেই সৎসংবিলাকতে কিছুমান নাম্বাৰ দিয়া আছে, সেই নাম্বাৰবিলাকত চাৰ্চ কৰিলে, কণ্টেক্ট কৰিলে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ আপোনালোকে লোকেশ্যনটো পাব আৰু তেনেকৈ আহি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে এইবোৰ হ'ল গীতাৰ কবৰ্ড আৰু ইয়াৰ সমাধান এনেকৈ হ'ব। গতিকে পুণ্যাত্মাসকল এজন সৎগুৰু হয় আৰু এজন গুৰু হয়। এতিয়া গুৰু অধিক হৈ গৈছে এই ভুৱা মিছা গুৰু, আৰু এতিয়ালৈকে আমাক তেওঁলোকে মিছগাইড কৰি আছিল। আৰু বহুতো ভুৱা গুৰু আছে যিসকলে সৎলোকৰ কথা শুনায় আৰু এওঁলোকে ক খ নাজানে, না এওঁলোকে মন্ত্ৰ জানে, না জ্ঞান আছে। গতিকে এনেকুৱা ভুৱা গুৰুও থাকে। এইকাৰণে সৎগুৰু বোলা হয় সেই পৰমাত্মাক যি স্বয়ং ইয়াত প্ৰকট হয়। আৰু এজন সৎগুৰু অৰ্থাৎ গুৰুৰ যদি এনেকুৱা ভুৱা গুৰু নাথাকিলে হয়, তেতিয়া সৎগুৰু শব্দৰ আৱশ্যকতা নাথাকিলে হয়। কাৰণ গুৰু অৰ্থই হ'ল শিক্ষক যিয়ে জ্ঞান দিয়ে। কিন্তু এই ভুৱা গুৰু বহুত হোৱাৰ বাবে এই সৎগুৰুৰ আৱশ্যকতা হৈছে, সৎগুৰু লদাবলগীয়া হৈছে। গতিকে গৰীবদাস চাহেবদেৱেও পৰমাত্মাক পাইছিল। তেখেতে পৰমাত্মাৰ মহিমা লিপিবদ্ধ কৰিছিল, পৰমাত্মাৰ কৃপাৰে কৈছিল, শুনাইছিল আৰু লিখিছিল। গতিকে পুণ্যাত্মাসকল, এতিয়া এই 3 দিনৰ যি সমাৰোহ, এয়া ফাগুন মাহৰ অমাৱস্যা। এই দিনাখনে এই দাসে সৎগুৰুক পাইছিল। এই দাসৰ উপদেশ হৈছিল
নাম পাইছিল এই উপদেশ পোৱাৰ আগতে জ্ঞান লাভৰ আগত আমাৰ জীৱন মানুহৰ দৰে নাছিল পশুৰ দৰে কাম আছিল পশু পক্ষীয়ে যিবোৰ কাৰ্য কৰে সন্তান জন্ম দিয়ে তাৰ পিছত পোহপাল তাৰ বাবে দিনে ৰাতিয়ে বিচৰণ কৰি থকা ঘূৰি ফুৰি থকা এইবোৰ কাম আমি কৰি আছিলোঁ আৰু আত্মা পৰমাত্মা অবিহনে থাকিব নোৱাৰে সেয়েহে কালে এই আত্মাসকলক মূৰ্খ বনাবলৈ কিবা নহয় কিবা উপায় এইসকল ভুৱা গুৰুৰ দ্বাৰা বিভিন্ন ব্যৱস্থা কৰি থয় তেওঁলোকে ক'ৰবাত মন্দিৰ নিৰ্মাণ কৰে ক'ৰবাত মছজিদ ক'ৰবাত গুৰুদ্বাৰ ক'ৰবাত চাৰ্চ বা ক'ৰবাত কাৰোবাৰ কবৰ বা কাৰোবাৰ সমাধি নিৰ্মাণ কৰে কোনোবাই কিবা জ্ঞান দিয়ে কোনোবাই কিবা নাম কয় কোনোবাই কিবা প্ৰকাৰে এই আত্মাসকলক মূৰ্খ বনাই ৰাখিছে আৰু এই আত্মাৰ ভগৱানৰ প্ৰতি এক বৃহৎ আশা আছে আকাংক্ষা আছে এওঁ জানে যে পৰমাত্মা অবিহনে কেতিয়াও সুখ নহ'ব আমি যিমানে ধনী হৈ নাযাওঁ কিয় যিমানে উচ্চ পদ লাভ নকৰোঁ কিয় তেওঁলোক সন্তুষ্ট নহয় সেয়ে আত্মাই বিচৰণ কৰি আছে আৰু এই কালে পোৱা দূতৰ মাধ্যমেৰে আত্মাক ভ্ৰমিত কৰি ৰাখিছে পৰমাত্মা কবীৰদেৱে কৈছে তেওঁ নিজৰ মহিমা নিজেই কয় पीछे लग गया जाऊं था मैं लोक वेद के साथ रस्ते में सतगुरु मिले है दीपक दे दिया हाथ পৰমাত্মা কবীৰদেৱে আমাক বুজাবলৈ নিজৰ ওপৰতে এক্সাম্পল কোট কৰে যে আপোনালোকে যেনেকৈ দাস আগতে হনুমান দেৱৰ উপাসক আছিলোঁ মংগলবাৰে ব্ৰত ৰাখিছিলোঁ হনুমান চালিচা পাঠ কৰিছিলোঁ আকৌ নিত্য গীতা পাঠ কৰিছিলোঁ জয় কৃষ্ণ হৰে ৰাম ৰাধে শ্যাম সীতাৰাম ৰাধে ৰাধে শ্যাম মিলাদে আটাইবোৰ মন্ত্ৰ আওৰাইছিলোঁ নিত এইবোৰৰ পাঠ কৰিছিলোঁ ভগৱান বিষ্ণুক বহুত ভক্তি কৰিছিলোঁ তেওঁৰ উপাসনা কৰিছিলোঁ আৰু বিষ্ণুক ইছ ৰূপত মানিছিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ মানিছিলোঁ তেওঁলোকৰ কোনো পিতা মাতা নাই এওঁলোক সৰ্বেশ্বৰ মহেশ্বৰ মৃত্যুঞ্জয় কালজয়ী সেয়া লোক বেদ আছিল পৰমাত্মাক নিৰাকাৰ বুলি কৈছিল সেয়া লোক বেদ আছিল পাছত সদগুৰুক পালোঁ প্ৰকৃত গুৰু সত্য জ্ঞান দিওঁতা যথাৰ্থ মাৰ্গদৰ্শকক আমি পালোঁ তেখেতে এন্ধাৰতে তত্ত্ব জ্ঞানৰূপী বন্তি দিলে অজ্ঞান এন্ধাৰত বিচৰণ কৰি আছিলোঁ উজুতি খাই আছিলোঁ জোপোহাত আবদ্ধ হৈ পৰি আছিলোঁ এতিয়া পৰমাত্মাই সঠিক পথ দেখাই দিছে আৰু লগতে এই টৰ্চ দি দিছে এই বন্তিৰ পোহৰত এতিয়া আমি কুমাৰ্গত নেযাওঁ সুমাৰ্গত যাম অৰ্থাৎ সৎ সাধনা কৰি থাকিম গতিকে পুণ্যাত্মাসকল সদগুৰু যিদিনাখন সদগুৰু অৰ্থাৎ গুৰু পালে আপুনি নাম উপদেশ পালে সেইদিনাৰ পৰাই আপোনাৰ মনুষ্য জীৱন আৰম্ভ হয় সেইদিনাৰ পৰাই আত্মাৰ জন্ম হোৱা বুলি ধৰা হয় তাৰ পৰা এই দেহৰ সৎ ব্যৱহাৰ আৰম্ভ হয় जा दिन सतगुरु भेंटिए सो दिन लेखे जान और बाकी समय गंवा दिया बिना गुरु के नाम গতিকে পুণ্যাত্মাসকল আপোনালোকে পৰমাত্মাৰ বাণী শুনিছে सतगुरु के उपदेश का लाया एक विचार जय सतगुरु मिलते नहीं जाते नरक द्वार में दूत सब फिर करते खेचा तान उनसे कबू ना छूटता फिरता चार खानी में भरमता कबू न लगता पारे सो फेरा सब मिट गया मारे सतगुरु के उपकारे পুণ্যাত্মাসকল আপোনালোকৰ নাজানো কোন জন্ম জন্মান্তৰৰ কোনো পুণ্যৰ ফলত আজি আকস্মিকভাৱে আপোনালোকে
পৰমাত্মাৰ কৃপা বুলি ধৰি লওক, তেওঁৰ বিশেষ দয়া ইচ্ছা থাকে, তেওঁৱে সকলো নিৰ্ধাৰণ কৰে। আপোনালোকে মানৱ জীৱন লাভ কৰিছে আৰু এই মধ্য প্ৰজন্মত মনুষ্য জীৱন পাইছে। কলিযুগৰ মধ্যম পৰ্যায়ে প্ৰথম পৰ্যায়ত পৰমাত্মা স্বয়ং আহিছিলে আৰু এই মধ্য প্ৰজন্মত এই দাসক পঠিয়ালে। সেই উদ্দেশ্যৰে 600 বছৰ আগতে প্ৰভু আহিছিল, আমাক জ্ঞান প্ৰদান কৰিছিলে, সেই পৰম পিতা আমাৰ মালিক আহিছিল। কিন্তু আমি তেওঁৰ লগত এয়া বেয়া আচৰণ কৰিছিলোঁ। আজি যদি তেওঁৰ লীলা দাসে পঢ়ে তেন্তে চকুত চকুলো আহি যায়। আমাৰ মানসিকতা ইমানেই বেয়া আছিল, আমি ভগৱানক শিলগুটিৰে আঘাত কৰিছিলোঁ, তেওঁক নদীত ডুবাবলৈ চেষ্টা কৰিছিলোঁ, নাজানো কিমান অত্যাচাৰ কৰিছিলোঁ, কিন্তু তেওঁ পৰমাত্মা আছিল, সেয়ে কোনো ক্ষতি হোৱা নাছিল। কিন্তু আমি অন্ধভাৱে একো বুজা নাছিলোঁ। এতিয়া পৰমাত্মাই নিজে নাহি তেওঁ দাসক পঠিয়াইছে। তেওঁৰ শক্তিয়েহে কাম কৰিব, এই দাসৰ তাত একো নাই। কিন্তু এই দাসৰ শক্তি ক'ৰ পৰা আহে? এটা থাৰ্মল প্লাণ্ট থাকে, তাৰপিছত সৰু সৰু পাৱাৰ হাউচ থাকে। সেই পাৱাৰ হাউচৰ পৰাই আপুনি সংযোগ ল'ব লাগিব, তেতিয়াহে আপুনি লাভান্বিত হ'ব। যদিও সেই সৰু পাৱাৰ হাউচটোত সেই বিজুলী থাৰ্মল প্লাণ্টৰ পৰাই আহি আছে, আপোনাৰ বিদ্যুৎ যোগান তাৰ পৰাই হ'ব, যিটো আপোনাৰ নিকটতম পাৱাৰ হাউচ আছে। গতিকে এই দাস এজন পাৱাৰ হাউচ, সেই পৰমাত্মাৰূপী থাৰ্মল প্লাণ্টৰ পৰা অহা পাৱাৰ ইয়াতে আছে, শক্তি তেওঁৰে, সেই দাতাৰ। কিন্তু আজি আপোনাৰ এই কাম সফল হ'ব। এতিয়া এই জন্মত আপুনি মুক্তি লাভ কৰিব পাৰিব। মুক্তি লাভ কৰা কোনো ডাঙৰ কথা নহয়, কাৰণ ইয়াৰ পৰা মন আঁতৰাব লাগিব, এই কালৰ জালৰ পৰা, কালৰ লোকৰ পৰা। মন আঁতৰাবলৈকে আপোনাক এই জ্ঞান দিয়া হৈছে। আকৌ এই যি ভক্তি, আপোনাৰ ৰোজগাৰ, ইয়ে আপোনাক এই স্থানৰ পৰা ওলাই যোৱাত বহুত সহায় কৰিব আৰু সৎলোকলৈ লৈ যোৱাত। সেয়েহে আপোনালোকে এই জ্ঞান আৰু এই সৎসংগ আৰু এই ভক্তি প্ৰপাৰলি কৰিয়ে থাকিব লাগিব শেষ শ্বাসলৈকে। গতিকে পুণ্যাত্মাসকল, নাজানো আপোনালোকৰ কোন জন্ম জন্মান্তৰৰ এই শুভ কৰ্মৰ ফল জমা হৈ আছে আৰু ইয়াৰ ফলত আপুনি এই জ্ঞান শুনিবলৈ পাই আছে। ধন্য আপোনাৰ মাতা পিতা, যাৰ পৰা জন্ম হৈছে। আপোনালোকৰ দৰে পুণ্যাত্মা এই পৃথিৱীত নাই, কিন্তু ইয়াত ৰৈ থাকিব লাগিব শেষ শ্বাসলৈকে। राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राणी, कदे तो दीन दयाल के भनक पड़ेगी कान। এতিয়া ৰাম নাম কোনটো? এই ৰাম নাম যিটো দাসে দিয়ে, সৎ নাম, দুটা আখৰৰ যিটো নাম আছে। राम नाम जप कर थर होई, থিৰ মানে স্থায়ী, সৎ লোকত অমৰ হৈ যাবা। ৰাম নাম জপ কৰ থৰ হৈ, ওহম সোহম মন্ত্ৰ দৈ, এয়া ৰামৰ নাম। ৰাম ৰাম জপ কৰিব নালাগে, আমি সেই মন্ত্ৰ সৎ নাম জপ কৰিব লাগিব। এতিয়া আপুনি শুনিছে, जय सतगुरु मिलते नहीं, जाते नरक दुआरे, नरक द्वार में दूत सब करते खिंचा ताने, उनसे कभू न छूटते फिर फिरते चारों खाने। कोटि जन्म तन भरमत हो गे, कुछ ना हाथ लगा रे, कुकुर सुकुर खरबया भोरे, कौआ हंस बुगारे। कोटि जन्म तू राजा की, न्या मिटी न मन की आशा, भिक्षुक हो के दर दर घूम लिया, मिला न निर्गुण रासा। আপোনালোকক এটা উদাহৰণ দিছো। আৰু কোৱা হয় বুদ্ধিমানক, কোৱা হয় যে বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট হয়। এটা অলপ 2 মিনিটৰ আপোনালোকক উদাহৰণ দিওঁ, আপোনালোকৰ কলিজা লৰি যাব, এই কালৰ জগতৰ পৰা মন আঁতৰি যাব। সেই সাধনাবোৰক আপুনি ত্যাগ কৰিব। চাওক, এইখন এখন জৈন ধৰ্মৰ পুথি, জৈন ধৰ্মাৱলম্বীসকলে লিখিছে, ইয়াক দাসে লিখা নাই। দাসে এইখন পঢ়ি শুনাই আছে আৰু পৰমাত্মাৰ জ্ঞানসমূহ স্পষ্ট কৰি আছে। আহা জৈন ধৰ্মক জানো, এয়া নাম ইয়াৰ,
ইয়াৰ লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন M.A. শাস্ত্ৰী আহা জৈন ধৰ্মক জানো এইখন পুথি লেখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন M.A. শাস্ত্ৰী জম্বুদ্বীপ হস্তিনাপুৰ প্ৰকাশক হ'ল শ্ৰীমতী সুনীতা জৈন জম্বুদ্বীপ হস্তিনাপুৰ মেৰঠ উত্তৰ প্ৰদেশ আৰু এওঁ মুদ্ৰক ইয়াৰ ধীৰেন্দ্ৰ জৈন নিউ ৰিচাৰ্চ অফছেট প্ৰিণ্টাৰ্ছ এয়া মেৰঠত আছে তলতে এয়া প্ৰিণ্টাৰ মিছ হৈ আছে ইয়াৰ 293 পৰা আমি আৰম্ভ কৰোঁ কেৱল হিন্দী ইয়াত বেছি নপঢ়োঁ 293 পৃষ্ঠা বিশেষ প্ৰকৰণ আহা জৈন ধৰ্মক জানো প্ৰশ্ন আছে শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে উত্তৰ 5 নাম এটা হ'ল বীৰ অতিবীৰ সন্মতি মহাবীৰ এবং বৰ্ধমান ঠিক আছে এতিয়া ইয়ালৈ আহোঁ 294 পৃষ্ঠাত শ্ৰী মহাবীৰ ভগৱানৰ জীৱন কথন ক'ৰ পৰা আৰম্ভ হয় পুৰুৰবা নামৰ ভিলৰ পৰ্যায়ৰ পৰা পুৰুৱা ভিল কোন আছিলে আৰু তেওঁ কি কৰিছিল পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰত তেওঁ ভিলৰ ৰজা আছিল তেওঁ সাগৰ সেন মুনিৰ পৰা মদ মাংস নিচা ত্যাগ বৃত্তি লৈছিল যাক গোটেই জীৱন পালন কৰিছিল শ্ৰী মহাবীৰ ভগৱানৰ জীৱ পুৰুৰবা ভিলৰ পৰ্যায় মানে জীৱন শৰীৰৰ পৰা কলৈ গ'ল তেওঁ কলৈ গ'ল ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰ গৰ্ভত মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল মাৰিচীৰ পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়ত গৈছিল ব্ৰহ্ম স্বৰ্গত গৈ দেৱতা হৈছিল এতিয়া ইয়াত অকণমান লিংক কৰিব লাগিব এতিয়া আৰু এখন পুথি দেখুৱাইছোঁ আপোনালোকক আৰু এখন পুথি দেখুৱাম জৈন সংস্কৃতি কোষ আৰু যাৰ পৰা আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব যে এই যি মাৰিচী আছিল তেওঁ ঋষভ দেৱৰ নাতি আছিল এয়া চাওক জৈন সংস্কৃতি কোষ প্ৰথম ভাগ জৈন ইতিহাস সংস্কৃতি কলা পুৰাতত্ব এবং চাওক বেয়া চিত্ৰ এয়া চাওক জৈন সংস্কৃতি কোষ জৈন ইতিহাস সংস্কৃতি কলা এবং পুৰাতত্ব প্ৰথম খণ্ড লেখক হ'ল প্ৰফেচাৰ ভাগচন্দ্ৰ জৈন ভাস্কৰ আৰু এয়া ছপা ক'ৰ পৰা হৈছে জৈন সংস্কৃতি কোষ জৈন ইতিহাস সংস্কৃতি কলা এবং পুৰাতত্ব প্ৰথম খণ্ড লেখক প্ৰফেচাৰ ভাগচন্দ্ৰ জৈন প্ৰকাশক প্ৰেম শংকৰ দ্বিবেদী মানৱ নিৰ্দেশক কলা এবং ধৰ্ম শোধ সংস্থান B33A1 নিউ সাৰ্কেট কলনী BSU বাৰাণসী ফোন নম্বৰ ইমান এয়া ভাগচন্দ্ৰ জৈন ভাস্কৰ মানৱ নিৰ্দেশক সন্মতি প্ৰাচ্য শোধ সংস্থান নিউ এক্সটেনশন এৰিয়া 13 তুকাৰাম সাল সদৰ নাগপুৰ এইখন ইয়াৰ পৰা ছপা হৈছে ইয়াৰ প্ৰকাশন এয়া প্ৰাপ্তিস্থান এয়া এওঁলোকৰ এতিয়া এইখন সম্পূৰ্ণ চাওক এয়া পূজ্য স্বৰ্গীয় পূজ্য পিতা শ্ৰী গোৰেলাল দেৱ জৈন এবং মাতৃশ্ৰী পূজ্য তুলসা দেৱী জৈনৰ পুণ্য স্মৃতিৰ সাদৰ সমৰ্পিত এইখন 1000 টকাত আমাক দিছিলে 3খন 1000ত 3খন আৰু ইয়াৰ মুঠ 608 পৃষ্ঠা আছে
আৰু সেই দুখনত ইয়াতকৈ কম আছে গতিকে ইয়াৰে এখন 1000 টকাৰ 3000ত 3খন দিছিল তেওঁলোকে আমাক আৰু ইয়াত কি আছে এয়া আপোনালোকে চাওক ইয়াৰ পৃষ্ঠা 175 ইয়াৰ 175 পৃষ্ঠাত ইয়াত লিখা আছে যে ঋষভৰ পুত্ৰ অৰ্থাৎ নাতি ঋষভৰ নাতিয়েক মাৰিছি ভৰতৰ পুত্ৰ পুৰাণত বৈদিক ধৰ্মৰ প্ৰৱৰ্তক মনা হৈছে এয়া বৈদিক ধৰ্মৰ যে দায়িত্ব লৈ আছে এই বিষয়ে এইটো ক্লিয়াৰ কৰি আছো যে ঋষভ দেৱৰ নাতি মাৰিছি যি এতিয়া আগলৈ দেখুৱাম তেওঁৰ কেনেকুৱা দুৰ্দশা হৈ গৈছিল মাৰিছে ঋষভ দেৱৰ নাতিয়ে অৰ্থাৎ ভৰতৰ পুত্ৰ মাৰিছে এই পুৰাণত বৈদিক ধৰ্মৰ প্ৰৱৰ্তক মনা হৈছে আৰু সেই মাৰিছে এই জৈন পৰম্পৰা আগলৈ গৈ মহাবীৰ বৰ্ধমান হৈছে মাৰিছে জৈন ধৰ্মত মহাবীৰ ভগৱান বৰ্ধমান হৈছে আগলৈ গৈয়ে চাওক এয়া জৈন ধৰ্মৰ বিকাশ ইতিহাস পৃষ্ঠা নম্বৰ 177 জৈন ধৰ্মৰ বিকাশ ইতিহাস তীৰ্থকৰ ঋষভদেৱৰ জীৱন ঘটনা তীৰ্থকৰ ঋষভদেৱ অন্তিম কুলকৰ নাভিৰাজৰ পুত্ৰ আছিল তেওঁৰ মাতৃৰ নাম মৰুদেৱী আছিল তেওঁ ইচ্ছা কোবনাসী নাভিৰাজ অযোধ্যাৰ এজন লোকপ্ৰিয় ৰজা আছিল কোন নাভিৰাজদেৱ ডেকা হোৱাৰ পাছত নাভিৰাজে ঋষভদেৱৰ বিয়া সুনন্দা আৰু সুমংগলাৰ সৈতে কৰাইছিল সুনন্দাই তেজস্বী পুত্ৰ বাহুবলী আৰু পুত্ৰী সুন্দৰীক জন্ম দিছিল আৰু সুমংগলাই ভৰত সহিত 99 জন পুত্ৰ আৰু ব্ৰাহ্মী নামৰ পুত্ৰীক জন্ম দিছিল এতিয়া সুমংগলাৰ পৰা 99 জন পুত্ৰ আৰু এজনী কন্যা অৰ্থাৎ 100 জন সন্তান আছিল আৰু সুনন্দাৰ পৰা এজন বাহুবলী নামৰ পুত্ৰ এজনী সুন্দৰী নামৰ কন্যা হৈছিল সময় অহাত ঋষভদেৱে ভৰতক অযোধ্যাৰ নিজৰ পুত্ৰ ভৰতক অযোধ্যাৰ বাহুবলীক তক্ষশিলাৰ আৰু বাকী যুৱৰাজসকলক তেওঁলোকৰ যোগ্যতা অনুসৰি ৰাজ্য গতাই দি সংসাৰ ত্যাগ কৰিছিল আৰু দীক্ষা লৈ সাধনাত বিলীন হৈ গৈছিল সাধনা কালত পাণিপাত্ৰী ঋষভদেৱ এবছৰলৈকে নিৰাহাৰে আছিল একো খোৱা নাছিল সম্পূৰ্ণ এবছৰলৈকে একো নাই খোৱা পাছত বাহুবলীৰ পুত্ৰ শ্ৰেয়াংশ কুমাৰে ইক্ষুৰস টি অৰ্থাৎ কুঁহিয়াৰৰ ৰস পান কৰাই তেওঁৰ এই নিৰাহাৰ বৃত্তি ভংগ কৰিছিল একে লেঠাৰিয়ে 1000 বছৰ তপস্যা কৰোঁতা মুনি ঋষভদেৱে শেষত কেৱল জ্ঞান লাভ কৰিছিল কেৱল জ্ঞান আৰু ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল ধৰ্ম প্ৰচাৰ কৰা মানে গুৰু হৈ গৈছিল দীক্ষা দিবলৈ আৰম্ভ কৰিছিল শিষ্য বনাবলৈ আৰম্ভ কৰিছিল আৰু প্ৰথম ধৰ্ম প্ৰদান প্ৰথম শিষ্য ভৰতৰ পুত্ৰ মাৰিচিক বনাইছিল মাৰিচিক দিছিল প্ৰথম দীক্ষা মাৰিচিক দিছিল যিজন পাছলৈ 24তম তীৰ্থকৰ মহাবীৰ হৈছিল এতিয়া পুণ্যাত্মাসকল আপোনালোক বুদ্ধিয়ক গতিকে ইয়াতকৈ বেছিকৈ কৰা আৱশ্যকতা নাই ইমানেই যথেষ্ট বুদ্ধিমানৰ বাবে প্ৰথমে বৈদিক ধৰ্মাৱলম্বী লোকৰ অন্ত পৰিব ইয়াত এই মাৰিচিয়েই ঋষভদেৱৰ পৰা নাম লৈ ঋষভদেৱে 1000 বছৰলৈকে সৎযোগ কৰিছিল যিটো কৰাৰ কথা কোনো শাস্ত্ৰতে কোৱা হোৱা নাই গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 5 আৰু 6 এই হঠযোগৰ বিষয়ে কি কোৱা হৈছে চাওক এয়া হ'ল শ্ৰীমদ ভাগৱত গীতা আৰু অধ্যায় নম্বৰ 17 আৰু শ্লোক নম্বৰ এয়া 5 চাওক এতিয়া 5 ইয়াতে আছে
যিজন মানুহে শাস্ত্ৰবিধিৰ বাহিৰে কেৱল মনৰ মতে কল্পিত ঘোৰ তপস্যা কৰে, এই তপস্যা 1000 বছৰলৈকে কৰিছিল ঋষভদেৱে। তপস্যা কৰাৰ কথা কোনো গ্ৰন্থতেই নাই। এয়া মন কল্পিত আছিলে, মনৰ মতে কৰা কাম আছিল তেওঁৰ। ঘোৰ তপস্যা কৰে, দম্ভ আৰু অহংকাৰ যুক্ত এবং কামনা, আসক্তি আৰু বল অভিমানেৰেও যুক্ত। এতিয়া ষষ্ঠ মন্ত্ৰ। হৰি ৰূপেৰে স্থিত ভূত সম্প্ৰদায়ক আৰু অন্তঃকৰণত স্থিত মোক পৰমাত্মাকো ক্ৰছ কৰিবলৈ যোৱা, অৰ্থাৎ অসুবিধা কৰা, দুখী কৰে, মোকো আমনি কৰে, সেই অজ্ঞানীবোৰক আসুৰিক স্বভাৱক বুলি গণ্য কৰা। সপ্তমটোত এতিয়া 5 আৰু 6 এই বাকীবোৰত ইয়াৰ বিষয়ে অধিক তথ্য দিয়া হৈছে। সিহঁত এনেকুৱাই হয়, সিহঁতৰ প্ৰকৃতি স্বভাৱ এনেকুৱাই। গতিকে এতিয়া কি কৈছে যে যিয়ে শাস্ত্ৰবিধিক ত্যাগ কৰি মনৰ মতে ঘোৰ তপস্যা কৰে, সেয়া কেনেকুৱা আপোনালোকে পঢ়ি লৈছে। গতিকে এয়া তপ নহয়, এই সাধনা সৎযোগৰ বিষয়ে কোনো শাস্ত্ৰত উল্লেখ নাই। গীতাৰ অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 4, 5 আৰু 6 আৰু 9 এয়া স্পষ্ট কৰিছে যে অৰ্জুন, যদি তুমি এটা স্থানত বহি সৎযোগ কৰি আৰু কৰ্ম সন্ন্যাসী হৈ যদি তুমি সাধনা কৰা, তেন্তে নিৰ্বাহ কেনেকৈ হ'ব? সেয়েহে তুমি যুদ্ধও কৰা, মোৰ স্মৰণো কৰা। এনেকুৱা সূক্ষ্ম বেদত পৰমাত্মাই কৈছে, नाम उठत नाम बैठत नाम सोवत जागबे, नाम खाते नाम पीते नाम सेती लागबे। এতিয়া প্ৰথমেতো এয়া ক্লিয়াৰ হৈছে, বৈদিক ধৰ্মৰ প্ৰৱৰ্তক এই মাৰিচি আছিল আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল ঋষভদেৱৰ নাতিয়ে ভৰতৰ পুত্ৰ মাৰিচিক ঋষভদেৱে পোনপ্ৰথমে শিষ্য বনালে আৰু প্ৰথম শিষ্য কাৰণ ঋষভদেৱে ওম নাম জপ কৰিছিলে। আগতে আৰু আন কোনো মনমুখী মন্ত্ৰ একো নাছিল, সেয়েহে তেওঁলোকে বেদ অনুসৰি সাধনা কৰিছিল। কিন্তু এই যিটো সৎযোগ তপ, সেয়া ভুল কৰিছিল। এইটো ক'ৰ পৰা আহিল? যেতিয়া ব্ৰহ্মা পদুম ফুলত বহি আছিল, যেতিয়া তেওঁ যুৱক আছিল আৰু পদুম ফুলত বহাই কালে তেওঁক সচেতন কৰি দিলে। তেওঁ জনাই নাছিল মই কোন, মোৰ পিতৃ মাতৃ কোন, জন্ম ক'ত হৈছিলে। তেওঁ ভাবিলে এতিয়া কি কৰোঁ, আৰু পদুম ফুলৰ পৰা চাৰিওপিনে পানী দেখা গৈছিল আৰু আকাশবাণী হ'ল যে তপ কৰা, তপস্যা কৰা। ব্ৰহ্মাই 1000 বছৰলৈ তপস্যা কৰিছিল, পাছত ক'লে সৃষ্টি কৰা। এতিয়া কয় প্ৰথমে তপ কৰাই, বেটাৰী চাৰ্জ কৰাই লৈ কালে, আৰু পাছত তেওঁলোকক এটম বোমা বনাই দিয়ে। তেওঁলোকৰ মাজত ক্ষমতা আহি যায়। পাছত কাৰোবাক আঘাত কৰি, আমনি কৰি আকাশত উৰি ফুৰাৰ কৃতিত্ব লাভ কৰিছিল। কাৰোবাক বচন দিয়ে, তেওঁ ক্ষতি কৰাৰ সিদ্ধি লৈ লয়, নিজৰো বিনাশ আৰু সিহঁতৰো বিনাশ। আৰু আনটো এয়া, গতিকে যি কাৰণত এয়া কৈছে, প্ৰথমে ব্ৰহ্মলোকত গ'ল, ওম নাম জপ কৰিলে, ব্ৰহ্মলোক প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে, ব্ৰহ্মলোক পৰ্যন্ত এয়া পুনৰাবৃত্তিৰ অন্তৰ্গত। তাতে যোৱা প্ৰাণী আকৌ উভতি সংসাৰত আহে। এতিয়া চাওঁ, আহা জৈন ধৰ্মক জানো। এতিয়া চাওক এই পুথিখন আকৌ এবাৰ, আহা জৈন ধৰ্মক জানো। এইখন পুথি আমি পঢ়ি আছো আৰু আমি ইয়াৰ পৰা পঢ়িছো। পঢ়োতে আমি ইয়ালৈ আহি গ'লো 294। শ্ৰী মহাবীৰ ভগৱানৰ জীৱন বৃত্তান্ত ক'ৰ পৰা আৰম্ভ হৈছে? পুৰাৰুৱা নামক ভিলৰ পৰ্যায়, অৰ্থাৎ শৰীৰৰ পৰা। এই পুৰাৰুৱা ভিল কোন আছিল? এই মাৰিচি আগতে ভিল আছিল। তেওঁ কোন আছিল? পুষ্কলাৱতী দেৱৰ পুণ্ডৰীকিনী নগৰত তেওঁ ভিলৰ ৰজা আছিল। তেওঁ সাগৰ সেন মুনিৰাজৰ পৰা মদ্য মাংস মধু ত্যাগ কৰাৰ প্ৰতিজ্ঞা লৈছিল, যাক গোটেই জীৱন পালন কৰিছিল। শ্ৰী মহাবীৰ ভগৱানৰ জীৱ এই পুৰাৰুৱা ভিলৰ দেহৰ পৰা কলৈ গ'ল? পৰ্যায় মানে শৰীৰৰ পৰা। প্ৰথমে চৌধৰ্ম স্বৰ্গত এজন সাগৰৰ আয়ুসৰ দেৱতা হৈছিল।
প্ৰথম স্বৰ্গৰ পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায় অৰ্থাৎ শৰীৰত গ'ল ভৰত চক্ৰৱৰ্তীৰ ৰাণী ভৰত ঋষভদেৱৰ পুত্ৰ সুমংগলাৰ প্ৰথম জ্যেষ্ঠ পুত্ৰ অনন্তমতীৰ পৰা মাৰিচী নামক জ্যেষ্ঠ পুত্ৰৰ জন্ম হৈছিল ভৰতৰ পুত্ৰ হৈছিল মাৰিচীৰ পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়ত গৈছিল অৰ্থাৎ মাৰিচীয়ে ঋষভদেৱৰ পৰা নাম লৈছিল যিজন জৈন ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক আছিল অৰ্থাৎ প্ৰৱৰ্তক প্ৰথম তীৰ্থকৰ মাৰিচীয়ে তেওঁৰ পৰা উপদেশ লৈছিল এতিয়া মাৰিচীৰ আগলৈ কি দুৰ্গতি হৈছিল ঋষভদেৱৰ পৰা নাম লোৱাৰ পাছত প্ৰথম তীৰ্থকৰৰ পৰা নাম লৈ তেওঁৰ কেনেকৈ দুৰ্গতি হৈছিল ব্ৰহ্ম স্বৰ্গত গৈ দেৱতা হৈছিল ব্ৰহ্মলোকত গুচি গৈছিল ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোক পুনৰাবৃত্তিৰ অন্তৰ্গত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কোৱা হৈছে পাছত ব্ৰহ্মস্বৰ্গৰ পাছত মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়ত গ'ল অযোধ্যা নগৰত কপিল ব্ৰাহ্মণৰ কালী স্ত্ৰীৰ পৰা জ্যোতিৰ নামক পুত্ৰ হৈছিল এতিয়া আগলৈ যি অলপ চলপ পুণ্য আছিল সেইবোৰে চলি আছিল তেওঁৰ জ্যোতিলৰ পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়ত গৈছিল সৌধৰ্ম স্বৰ্গত এজন সাগৰৰ আয়ুধাৰী দেৱতা হৈছিল আকৌ তাৰ পিছত কলৈ গ'ল এই ভৰত ক্ষেত্ৰত ফুটিকা নামক গাঁৱত অগ্নিভূত ব্ৰাহ্মণৰ গৌতম স্ত্ৰীৰ পৰা অগ্নিশেহ নামক পুত্ৰ হৈছিল পাছত স্বৰ্গত গৈছিল তাৰ পিছত ভৰত ক্ষেত্ৰৰ মন্দিৰ এনেদৰে পাছত মহেন্দ্ৰ স্বৰ্গত গৈছিল এতিয়া ইয়ালৈ আহো 295 আমাৰ কামৰ কথা আছে মন্দিৰ নগৰত চালকাই ব্ৰাহ্মণৰ পত্নীৰ পৰা ভৰদ্বাজ নামক পুত্ৰ হৈছিল এই ভৰদ্বাজৰ জন্ম হৈছিল আৰু তাৰ পিছত ভৰদ্বাজৰ শৰীৰৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল মহেন্দ্ৰ স্বৰ্গলৈ গৈছিল অৰ্থাৎ সেই ব্ৰহ্মলোকৰ ভিতৰত এজন ইন্দ্ৰ আছে মহাইন্দ্ৰ তাতে মহাইন্দ্ৰ স্বৰ্গ আছে অৰ্থাৎ সেই ব্ৰহ্মলোকৰ ভিতৰত তেওঁ পাৰ্টিশ্যন দি থৈছে গতিকে মহেন্দ্ৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল ইটাৰ নিগদত এজন সাগৰৰ আয়ু থকা নিগদীয়া জীৱ হৈছিল জীৱ আৰু নিগদৰ পৰা ওলাই শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল বহুত অৱতাৰ ধাৰণ কৰিছিল যিবোৰ এনেধৰণৰ এতিয়া আগলৈ চাওক তেওঁ ক'ত ক'ত গ'ল এই মহাবীৰ জৈন অৰ্থাৎ মাৰিচীৰ জীৱ 1008 গছৰ ভৱত 80,000 শিপৰ ভৱত 20,000 নিম গছৰ ভৱত 90,000 কেলি বৃক্ষৰ ভৱত 3,000 বাৰ চন্দন বৃক্ষৰ ভৱত 5 কোটি বাৰ কণেৰ বৃক্ষৰ দেহত 60,000 বাৰ বেশ্যাৰ দেহ 5 কোটি বাৰ চিকাৰীৰ ভাৱ 5 কোটি বাৰ চিকাৰী এয়া কালে বহুত বেছি পাপ কৰালে ইমান জীৱ হিংসা কৰি পাপৰ মালগাড়ী কৰি ভৰাই পেলালে 20 কোটি বাৰ হাতী 60 কোটি বাৰ গাধৰ শৰীৰ বৰ আচৰিত কথা হে ভগৱান 30 কোটি বাৰ কুকুৰৰ দেহ এতিয়া কুকুৰ আৰু গাধ এবাৰ হোৱাই বহুত সত্য বুলি মানিব পুণ্যাত্মাসকল এতিয়া কি চেলেকিলে স্বৰ্গত গৈ মহাস্বৰ্গতে দেৱতাসকলে আহি যিহেতু গাধ হ'ল আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ বাইদেউ নমস্কাৰ ছাৰ কি নাম আপোনাৰ সবিতা প্ৰজাপতি সবিতা ক'ৰ পৰা আহিছে আপুনি জিলা দামৈ তহচিল হাটা গাঁও কুমাৰপুৰৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ অন্য উপাসনা কৰিছিলোঁ ব্ৰতো ৰাখিছিলোঁ সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ মাথা দুৱাইছিলোঁ বাইদেউ আপুনি ইমান শ্ৰদ্ধাৰে যিহেতু ভক্তি সাধনা কৰিয়ে আছিলে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে পোনপ্ৰথমে মোৰ শহুৰ দেউতা জড়িত হৈছিলে তাৰপিছত মোৰ ভগতদেৱ বেমাৰত পৰিল তেতিয়া মোক ক'লে যে পুত্ৰী ব'লা তালৈ গৈ নাম দীক্ষা ল'বা তেতিয়া আমি 2011ত বৰবালালৈ গ'লোঁ আৰু নাম দীক্ষা ল'লোঁ বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তাৰপিছত আপুনি কিবা বিশেষ লাভ পালেনে হয় ভগতদেৱ ছাৰ মোৰ আগতে বহুত বেমাৰ হৈছিলে বেমাৰ হোৱাৰ বাবে জৰা ফুকা কৰিছিলোঁ আৰু দেৱী দেৱতাৰ ওচৰলৈ গৈছিলোঁ যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছোঁ কোনো বেমাৰ নাই এতিয়া জৰা ফুকা কৰিবলৈ গ'লে এদিনটো ঠিকেই থাকে
2 দিনলৈকে ঠিকে থাকোঁ। আপোনাৰ কি সমস্যা আছিল? প্ৰেত আত্মাই বাস কৰিছিল বহুত বেছিকৈ, আৰু বেমাৰত পৰিলে আজি এইটো ডক্টৰৰ ওচৰলৈ যাওঁ, কাইলৈ সেইটো ডক্টৰৰ ওচৰলৈ যাওঁ, আজি যদি এইখন ঠাইলৈ যাওঁ কাইলৈ আন এখন ঠাইলৈ যাওঁ। আপুনি ভাবিছিল নেকি যে আপোনাৰ ভূত পেটৰ সমস্যাৰ সমাধান আপুনি ডক্টৰৰ ওচৰত পাব? নাই, কোনো ডক্টৰৰ ওচৰলৈ যদি যাওঁ এজনে কয় সেইজনৰ ওচৰলৈ যোৱা, সিজনে কয় ইজনৰ ওচৰলৈ যোৱা, জৰা ফুকা কৰিবলৈ গ'লেও কয় যে তাৰ ওচৰলৈ যোৱা নাইবা তাৰ ওচৰলৈ যোৱা। এদিন ভাল পাওঁ, 2 দিন ভাল পাওঁ। তাৰপিছত এখন ঠাইলৈ গ'লোঁ যেতিয়া আমি ভাগৰি পৰিছিলোঁ, যেতিয়া তাত ক'লে যে এতিয়া মই নোৱাৰিম আৰু, এতিয়া তুমি বৰবালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱা, তুমি তাতেহে ঠিক হ'বা। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। কালে লৈয়ে গৈছিল মোক, মই মৰিয়ে গৈছিলোঁ, কালে লৈয়ে গৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে লৈ যোৱাচোন, ক'লৈকে লৈ যাব পাৰা মোৰ আত্মাক। তাৰপিছত কালক ক'লে যে এৰি দিয়া এই আত্মাক, এতিয়াই তাইৰ মৃত্যুৰ সময় হোৱা নাই, তাই ভক্তি কৰিব লাগিব, বৰ্তমান তাই মোৰ আত্মা। তাৰপিছত কালে আধা দূৰ লৈ গৈ মোক এৰি দিলে। যেতিয়া মোক কালে লৈ যাবলৈ আহিছিলে বহুত ডাঙৰ ডাঙৰ ৰূপত, মহৰ ৰূপ ধৰি আহিছিলে, তেতিয়া মই ইজনৰ ঘৰত লুকাইছিলোঁ, সিজনৰ ঘৰত লুকাইছিলোঁ। তাৰপিছত গুৰুদেৱে মোক বচালে আৰু ক'লে পুত্ৰী ভক্তি কৰিবা কেৱল। মই ক'লোঁ হ'ব গুৰুদেৱ, এতিয়া মই ভক্তি কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে মোক জীৱন দান দিলে। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ভগতদেৱ, যদি মই লাভৰ কথা কওঁ তেন্তে কেৱল এটা দিনে উকলি নাযায়, ৰাতিও উকলি যাব। এনেইতো সৰু সুৰা লাভ পৰমাত্মাই মোক দিয়ে থাকে। যদি ভাবি লওঁ যে আমাৰ আজি এইটো কাম হ'বলগীয়া আছিলে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সেই কামটো কৰি দিয়ে। যদি আমি ভাবিছিলোঁ যে আমাক আজি এইটো বস্তু লাগে সেইটো বস্তু লাগে, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আমাক দি দিছিল। যদি মই ভাবিলোঁ আৰু ভগতদেৱক কওঁ যে আজি মোৰ গালৈ প্ৰেত আহিছে, তেতিয়া মোক তেওঁ কয় যে তোমাৰ তাত প্ৰেতেই আহি থাকে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক মই প্ৰাৰ্থনা জনাওঁ, তেতিয়া আমাৰ সকলোবোৰ সেইদিনাখনেই নোহোৱা হৈ যায়। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। তেন্তে কি আন দেৱী দেৱতাক পূজা কৰাৰ সময়ত তেওঁলোকে আপোনাক মৃত্যুৰ পৰা নবচালে? যেতিয়া কালৰ জালে আপোনাক লৈ গৈ আছিলে তেতিয়া আপুনি আন দেৱী দেৱতাক মনত পেলোৱা নাছিলে নেকি? সকলো দেৱী দেৱতাক মনত পেলাইছিলোঁ, কোনো দেৱী দেৱতাই হাত নলগালে। বহুত তান্ত্ৰিকৰ ওচৰলৈ গ'লোঁ কিন্তু কোনেও একো কৰিব নোৱাৰিলে। শেষত এজন তান্ত্ৰিকে কৈ দিলে যে এতিয়া আৰু তাইক দেৱীয়ে বচাব নোৱাৰে, এতিয়া সন্ত ৰামপালদেৱ মহাৰাজেহে বচাব পাৰিব। বাইদেউ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ ভূত পেটৰ সমস্যা দূৰ কৰাৰ বাবে আপোনাৰ জীৱনত যি সমস্যা আছিল সেয়া দূৰ কৰিবৰ বাবে কিমান পইচা ল'লে? তেওঁ কোনো ধৰণৰ পইচা নলয় ছাৰ। একো পইচা নলয় নেকি? নলয়, কোনো পইচা নলয়। তাতে ফ্ৰীতে থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা আছে, নাম দীক্ষাও ফ্ৰীতে দিয়ে। যদি কোনোবা ভকতে তালৈ যাব বিচাৰে, চাব বিচাৰে তেন্তে চাব পাৰে, তাত কোনো খোৱাৰ সমস্যা নাই, পইচাও নলয়, এইবোৰ নহয় তাত। বাইদেউ, বহুত ভকতে এই কথা বিশ্বাস নকৰে। এই কথাবোৰত বিশ্বাস কৰাটো এক অন্ধশ্ৰদ্ধা, কাৰণ বেমাৰৰ চিকিৎসাটো হস্পিটেলতহে হয়। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিব লাগে? ছাৰ, কথাটো এনেকুৱা, মেডিকেলত কোনো ধৰণৰ চিকিৎসাই নহয়। যদি তুমি চিকিৎসা কৰোৱা তেন্তে ইজনৰ ওচৰলৈ যাব লাগে, আন এজনৰ ওচৰলৈ যাব লাগে, কিন্তু কাৰো ওচৰতে একো চিকিৎসা নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সেই চিকিৎসা আছে যিবোৰ আন চিকিৎসকৰ ওচৰত নাই। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কিদৰে পৃথক দেখে? আন গুৰুবোৰ ভণ্ড হয়, তেওঁলোকে কয় যে এইটো কৰা সেইটো কৰা সেইটো কৰা। আমাৰ গুৰুদেৱে এইটোহে কয় যে চিম্পলত থাকিবা, সাধাৰণভাৱে ভক্তি কৰিবা, কাকো দেখুৱাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ পৰা কয়, অন্য গুৰুসকলে এনেই কৈ দিয়া কথাবোৰ গাঁৱে গাঁৱে গৈ মানুহক ঠগে। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই ভকত সমাজক বাৰ্তা দিব নোৱাৰোঁ, কিন্তু কথা এটা ক'ব পাৰোঁ। যদি নিজৰ কল্যাণ কৰাব বিচাৰিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেকৈ ল'ব পাৰিব? টিভিত বহুতকেইটা চেনেল আছে, চেনেলত সৎসংগ চাই, ফোনৰ ইউটিউবতো যদি চাই, ফেচবুকত যদি লাইক কৰি তাত চাই, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু নামদান কেন্দ্ৰলৈ গৈ নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।